নিবনুৱালৈ সুখবৰ পুনৰ ৩৫,০০০ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। জুন জুলাইত অনুষ্ঠিত হ'ব পৰীক্ষা। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষীৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত দিয়া হ'ব নিযুক্তি। শীঘ্ৰে ওলাব চাকৰিৰ বিজ্ঞাপন। ১ লাখ নিযুক্তিৰ পাছত এইবাৰ আৰু ৩৫,০০০ যুৱক যুৱতীক চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা সুখবৰ। ৰাজ্যৰ নিবনুৱালৈ সুখবৰ আগবঢ়াইছে বৰ্তমানৰ চৰকাৰে। পুনৰ ৩৫,০০০ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। জুন জুলাইত অনুষ্ঠিত হ'ব পৰীক্ষা। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষীৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত দিয়া হ'ব নিযুক্তি। শীঘ্ৰে ওলাব চাকৰিৰ বিজ্ঞাপন। ১ লাখ নিযুক্তিৰ পাছত এইবাৰ আৰু ৩৫,০০০ যুৱক যুৱতীক চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ২০০০ ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ১ লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০। মই ইলেকশ্যনত কৈছিলোঁ ১ লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছোঁ যাতে আমি আগুৱাই গৈ থাকিব পাৰোঁ।